ওই কি চাবাইছা সাপ সাপ কি খবৰ সাপ কি খবৰ সাপ কি খবৰ ভাল ভাল হাতীতে এটাও নাই নেকি নাই ঐ আকৌ মাৰা দেখোন কিবা নমস্কাৰ বন্ধুসকল মই এতিয়া আকৌ অমাত জীৱক উদ্ধাৰ কৰিবৰ কাৰণে উপস্থিত হ'লোঁ নহাৱলী পকাবাঙিপাৰা আৰু বন্ধুসকল ইয়াত এডাল অজগৰ সাপ মানুহে প্ৰত্যক্ষ কৰিলে এতিয়া আমি সেই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম আৰু আপোনালোককো দেখুৱাম ব'লকচোন বাৰু প্লিজ কাম আহক আকৌ মাৰা দেখোন তলত আছে তলত আছে তলত চাওক বন্ধুসকলে ইয়াৰ সাপ মানুহৰ ঘৰৰ ভিতৰত টকাৰ ভাগত কেনেকুৱাকৈ শুই আছে আৰু বন্ধুসকল চাওক এয়া সৰু সৰু চৰাই পোৱালি আছে আৰু সেইবোৰ খাবৰ কাৰণে হয়তো সেই সাপডাল ইয়ালৈ আহিছিল আৰু ৰাতি সেই সাপডাল ইয়াতে থাকিব মাথাটো ইদিকে আছে তাৰ বন্ধুসকল এইডাল সাপ মানুহৰ ঘৰৰ ভিতৰত কেনেকুৱাকৈ শুই আছে আৰু বন্ধুসকল এইডাল সাপ আপোনালোকে দেখা পাই চিনি পাইছেই চাগে এই সাপডাল আমাৰ গাঁৱলীয়া মানুহে জলপেহীয়া সাপ বুলি কয় আৰু ইয়াত কিছুমান জেগাত অজগৰ সাপ বুলি কয় আৰু ইয়াক ইংৰাজীত বাৰ্মিজ পাইথন বুলি কয় চাওকচোন বাৰু কেনেকুৱাকৈ শুই আছে আৰু বন্ধুসকল এইডাল সাপ সচৰাচৰ নিশাচৰ প্ৰাণী আৰু ই দিনৰ ভাগত গছৰ ওপৰত শুই থাকে সূৰ্যৰ তাপ ল'বৰ কাৰণে আৰু বন্ধুসকল যেতিয়া ৰাতি হয় তেতিয়া এই চিকাৰৰ সন্ধানত ওলাই আহে চাওকচোন বাৰু ওজন আছে কিন্তু সাপডাল বহুত ডাঙৰ আছে 10 কেজি 10 কেজি মান হ'বই কেনে লাগছে এই সাপডাল চাই কিন্তু এই সাপডাল কিন্তু অবিষাক্ত সাপ দেই এডাল সাপ অবিষাক্ত সাপ নন ভেনমাছ নাই বিষ নাই এডাল সাপৰ আৰু এডাল সাপে মানুহক একো অনিষ্ট কৰিব নোৱাৰে যিখিনি অনিষ্ট কৰে ইয়াৰ ভোজন চৰাই কণী চৰাই পোৱালি হাঁহ কুকুৰা সৰু সৰু গাহৰি পোৱালি শিয়ালৰ পোৱালি এনেকুৱা বিভিন্ন ধৰণৰ খাদ্য খাই ই ভোজন হিচাপে গ্ৰহণ কৰে আৰু মানুহ নেগুৰেদি বেৰাব ই যেতিয়া বস্তু এটা পাব তেতিয়া ইয়াৰ গাটোতে গোটেইখিনি শক্তি আছে নহয়নে ই মেৰাই পেলাই যেতিয়া মেৰাই পেলাই টাইটকৈ বেছিকৈ ধৰি লৈ তেতিয়া যিকোনো প্ৰাণী এটা মাৰি নিব পৰা ইয়াৰ শক্তি আছে চাই ভাল লাগছিল আৰু ক'ৰবাত আহাও নাছিল এতিয়া ইহঁতক খবৰ দিছা আৰু ডাঙৰ হ'লে এইবিলাকে খাই থাকে হাতে পাতে সেনেকে দেই ই ছাগলী খায় গাহৰি পোৱালি খায় শিয়ালৰ পোৱালি খায় গুই খাপ খায় এইবিলাকে হাঁহ কুকুৰা কণী ইয়াত দাঁত আছে ডাঙৰ ডাঙৰ দাঁত আছে ইয়াত বলি মাছৰ নিচিনা বলি মাছৰ নিচিনা বেকা বেকা দাঁত আৰু ইয়াৰ কণী মোটামুটি 80টাৰ পৰা 90টা কণী পাৰে কিমান পৰিয়াল ইমান পৰিয়াল চাবি নেকি ভগৱান কি হেৰি নাপায় আছে দেই আজিয়ে মুক্তি ভগৱানৰ মাতা
সেইকাৰণে হাগিলা ভগৱানক মাতিলা তাই সেইকাৰণে হাগিলা হাগিলা মুতিলা চব কৰিলা মোৰ সেয়াটো সপোনা হৈ আছে আৰু কি ক'ব লাগে কৈ আছো তেতিয়া শব্দ আছে কেনেকুৱা পালি কেনে পালি শব্দ আছে শব্দ বেয়া নহয় বেয়া নহয় বেয়া নহয় বেয়া নহয় বঢ়িয়া ধুনীয়া নে? ভাল বঢ়িয়া মাল ধৰি মই ঘৰত দেখা পালো বাৰ ভাবচোন গেল হয় ক'বা এটা বেপাৰীকো মাছো লয় মোৰ ঘৰ বঢ়িয়া এক্টিং দেখাই আছে এই বৌটোৰ এক্টিং পুৰা ৰাখি আছে তাতগীতা কিহে খালা ঐতা তাতগীতা কিহে খালা পানাই খালা মই আছো লুকাই আকৌ মুখা বিচাৰি ইমান দি ডাঙৰ সাপ আছে ভয় লাগি যায় ঘুরি মাই দিয়া গেল কি ওলাইছে বৌ ইয়াতে চাওক বন্ধুসকল এডাল সাপ আমি উদ্ধাৰ কৰি লৈ আহিছিলোঁ দৰং জিলাৰ মঙলদৈ পকাবাঙিপাৰাৰ পৰা আৰু বন্ধুসকল ইয়াতে আমি ধুনীয়াকৈ এই সাপডাল এৰি দিম জংঘলত কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি ধুনীয়াকৈ ই ডাঙৰ জংঘলত পাৰ কৰিব পাৰিব আৰু বন্ধুসকল এইবিলাক বস্তু হৈছে প্ৰকৃতিৰ বস্তু আৰু প্ৰকৃতিৰ বস্তু বাচি থাকিলেহে আমি ধুনীয়াকৈ বাচি থাকিব পাৰিম আৰু বন্ধুসকল এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ নন ভেনমাছ স্নেক আৰু বন্ধুসকল এইবিলাক সাপ মানুহক একো ক্ষতি কৰিব নোৱাৰে আৰু দেখাত বন্ধুসকল এইডাল সাপ যদিও ডাঙৰ ভয় লগা সাপ কিন্তু বন্ধুসকল মানুহক একো ক্ষতি কৰিব নোৱাৰে অকল খাদ্য খাই কাৰণে মানুহৰ ক্ষতি হয় সেইকাৰণে মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকিলে এইবিলাক সাপে হয়তো মানুহৰ কণী হাঁহ চৰাই পোৱালি ছাগলীৰ পোৱালি এইবিলাক নষ্ট কৰি দিব পাৰে সেইকাৰণে ধুনীয়াকৈ এই ডাঙৰ জংঘলত লৈ আহিছোঁ আৰু বন্ধুসকল চাওক সেইবিলাক বস্তু মানুহৰ ঘৰৰ জীৱ জন্তুও বাচি থাকিব লাগে আৰু এইবিলাক সাপো এয়া বনৰীয়া বস্তু এইবিলাকো জীয়াই থাকিব লাগে সেইকাৰণে এনেকুৱা কাম কৰি থাকোঁ চাওক বন্ধুসকল এনেকুৱা সাপে যিখিনি ঠাইত কামোৰে সেইখিনি ঠাইত ছাল বাকলি বা মাংস পেশীও ছিঙি নিব পৰা ইয়াৰ শক্তি আছে আৰু এতিয়া আমি ধুনীয়াকৈ সাপডাল এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন জংঘলত ধুনীয়াকৈ পাৰ কৰাবৰ কাৰণে চাওকচোন বাৰু চাওক এয়া ধুনীয়াকৈ এই পানী দেখা পায় পানীত ধুনীয়াকৈ যাব আৰু ই ধুনীয়াকৈ গা পা ধুব চাওকচোন বাৰু এয়া অন্তৰ্ধান হৈ গ'ল আৰু বন্ধুসকল এইখিনিতে আপোনালোকক এটা মন কৰিবলগীয়া কথা কওঁ কিছুমান মানুহে সাপ উদ্ধাৰ কৰিবলৈ যায় তেওঁলোকে এই সাপৰ বিষয়ে একো জ্ঞানেই নাই গতিকে বন্ধুসকল তেওঁলোকক আপোনালোকে সাপ উদ্ধাৰ কৰিবলৈ কেতিয়াও নামাতিব কাৰণ বন্ধুসকল কিছুমান সাপ অবিষাক্ত আৰু কিছুমান সাপ বিষাক্ত চাওক বন্ধুসকল এইডাল লেজাৰ ব্লেকেট আৰু এইডাল ইণ্ডিয়ান ৰেড স্নেক দুইডাল সাপ প্ৰায় একেই কিন্তু বন্ধুসকল এইডাল সাপৰ ধুতুৰিৰ তলফালে কোনো ধৰণৰ ক'লা বগা চিন নাথাকে আৰু এইডাল সাপৰ গাত ধুতুৰিত ক'লা চিন থাকে গতিকে এইডাল সাপ হৈছে বহুত বিষাক্ত আৰু এইডাল সাপ হৈছে অবিষাক্ত গতিকে বন্ধুসকল স্নেক ৰেস্কিউ ইজ ভেৰি ডেঞ্জাৰাছ ৱৰ্ক ইট ইজ নট এ জ'ক গতিকে কিছুমান মানুহে অজগৰ সাপৰ বিষ নাই বুলি জানে কিন্তু বন্ধুসকল তেওঁলোকে সেই সাপডাল উদ্ধাৰ কৰিবলৈ যায় হঠাৎ কেতিয়াবা সেই সাপডাল
ৰাছেল ভাইপাৰ হৈ থাকিব, তেতিয়াহ'লে বহুত ডাঙৰ বিপদ এটা হৈ যাব। কাৰণ বন্ধুসকল, আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক অন্ধবিশ্বাসৰ পৰা দূৰ কৰিবৰ কাৰণে। যিসকলে একো নজনাকৈ সাপৰ বিষয়ে নজনাকৈ সাপ উদ্ধাৰ কৰিবলৈ যাই আছা, তেওঁলোকো সতৰ্ক হওক, আৰু যিসকলে এই ভিডিঅ'টো চাই আছে তেওঁলোকো সতৰ্ক হওক। ধন্যবাদ। জয় আই অসম।